কৃষ্ণ শংকৰ গুৰু হৰি কৃষ্ণ। বিদৰ্ভ ৰাজ্যৰ মাজে কুন্দিল গৰ ভীষ্মক নৃপতি তাতে ভৈলা গুৰু তৰ এ ৰাম বিষ্ণু তভকত ৰাজা সৰ্বগুণা কৰ পুত্ৰৱতে প্ৰজাক পালন্ত নিৰন্তৰ শশী প্ৰভা নামে তাৰ হৈলা পতে চৰি স্বামিত বল্লভা শান্তি ৰূপে বিদ্যা ধৰি এ ৰাম তাহা নগৰ্ভত পঞ্চ পুত্ৰ ভৈলা জাত জ্যেষ্ঠ ভৈল ৰুক্ম নামে জগতে প্ৰখ্যাত এ ৰাম ৰুক্মৰথ ৰুক্ম বাহু আৰু ৰুক্ম মালি ৰুক্ম কেশ সমে পঞ্চ বীৰ মহা পাঞ্চৰো কনিষ্ঠা কইনা ভৈলন্ত ৰুক্মিণী তান ৰূপ গুণ কিছু সুনামহা মানি এ ৰাম শুনা নৰ নাৰী হব হৈ ধান কৰ্ণ ভৰি কৰা কৃষ্ণ কথা মধু প্ৰাণ এ ৰাম বিষময় সংসাৰত নাহিয়ে কৃষ্ণ কথা শ্ৰৱণেখে হৰে খৱে দুখ কৃষ্ণ সমস্ত লোক
ক'ত নিবাৰণ হয় আমাক উপদেশ দিলে শেষৰ ফালে। কাৰণ বিষয়ৰ যিটো আমাৰ বিবাস্পৰ সমস্ত দুখ, এই সমস্ত দুখ হৰণ কৰে একমাত্ৰ কৃষ্ণৰ নামে। বিষয়ৰ দুখবিলাক বাৰু কিয় পাওঁ, তাৰ উত্তৰটো হ'ল পোনপটীয়াকৈ আমি মায়াত নিমজ্জিত হোৱাৰ কাৰণে সংসাৰৰ বিষৰ আমি সকলোৱে পৰিব লাগে। এতিয়া মায়ানো কি, মই সেইদিনা মায়া ৯ প্ৰকাৰৰ কথা কৈছিলোঁ। আজি এটা সাধু কথাৰ দ্বাৰাই মায়াৰ কথাখিনি নিবেদন কৰিব বিচাৰিছোঁ। আগৰ দিনত এদিনাখন এজন ডেকা ল'ৰাই বিয়া পাতিবৰ মন মেলিলে আৰু কইনা চাই 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 এই নৈৰ পাৰৰ এখন গাঁৱত এজনী কন্যা ঠাক ঠিক কৰিলে। দিন বাৰ ঠিক হ'ল, বিয়াৰ দিনা। আগৰ এটা নিয়ম আছিল, আজিকালিৰ নিচিনা গাড়ী মটৰ নাছিল। কিছুমানে ডলাত যায়, কিছুমানে খোজকাঢ়ি, কিছুমানে গৰু গাড়ীত হাতীত উঠিও গৈছিল, নহয়নে? আৰু সুবিধা পালে নাৱেৰেও গৈছিল। সেই ল'ৰাজনৰ যিহেতু নৈৰ পাৰতে কইনাৰ ঘৰ, ল'ৰাজনে ভাবিলে মই মোৰ বিয়াত নাৱত যোৱাটোৱে মোৰ বেছি ভাল হ'ব। এইবুলি বিয়াৰ দিনা সন্ধিয়া বৰযাত্ৰীবিলাকৰ লগত নৈৰ ঘাটলৈ সকলো গ'ল। আটাইবিলাকে নাৱত বহিল। নাৱৰীয়াইও বঠা মাৰিলে। বঠা মাৰি মাৰি নাৱৰীয়াই ভাগৰি পৰিল। নাৱৰীয়াবিলাকে আলোচনা কৰিলে, ভাইহঁত, তই বঠা মাৰিছে নে? মানে মাৰিছোঁ। বোলে তই? বোলে ময়ো মাৰিছোঁ। বোলে তই? বোলে ময়োতো মাৰি আছোঁ, দেখি চাই। তেতিয়া আৰু পাব লাগিছিল যেনেদৰে ইয়াৰ পৰাই আমাৰ বেছি নালাগে বঙাইগাঁও, নহয় বা? ইয়াৰ পৰাই বঙাইগাঁৱলৈ চাইকেলত গ'লেও কিমান সময় লাগিব, গাড়ীত গ'লেও কিমান সময় লাগিব, খোজকাঢ়ি গ'লেও কিমান সময় লাগে জনাই জানে। এই নাৱৰীয়াকেইটো আলোচনা কৰিলে, আমিতো ইমান সময়ত পাই যাব লাগিছিল, এটা অনুমানটো কৰি ল'লে, কিন্তু আমি কিয় পোৱা নাই? আচৰিত হ'ল ইহঁতে। এন্ধাৰ ৰাতি তেওঁলোকে ক'লে, এইবাৰ তেতিয়াহ'লে আমি এটা কাম কৰোঁ, এইবাৰ আমি হৰিৰ নাম গাই গাই বঠা মাৰোঁ। এই বুলি হৰিৰ নাম গাই গৈ বঠা মাৰোঁতে 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 ৰাতিপুৱাই গ'ল। আৰু ৰাতিপুৱাই দেখিলে জ্বৰে নাও ততে আছে। আটাইবিলাকে নাৱত বহিছিল, নহয়নে বা? বঠাও মাৰিছিল, কিন্তু নাওখনত যে এডাল ৰছীৰে বান্ধি পাৰত এটা খুটি মাৰি থৈছিল, বাপ, ৰছীডাল খুলি নিদিয়াকৈ গোটেই ৰাতিটো বঠা মাৰিলে, নহয়নে বা? নাও গৈ নিৰ্দিষ্ট ঠাইত নালাগিল। তাৰ দ্বাৰা আমাকো জ্ঞান দিলে, বাপ, আমিও দিনে ৰাতি নামৰ বঠা মাৰিলেই নহ'ব, বাপ, সেই ৰছীডাল খুলি দিব লাগিব, নহয়নে? এই ৰছীডালেই হ'ল মায়া। এই মায়া নামৰ ৰছীডাল নোখোলাকৈ পাৰ কৰা ৰঘুনাথ সংসাৰে সাগৰে বুলি নবাব 14 পৰ তাল বজাই থাকিলেও নাও গৈ ঘাটত নালাগিব। একেবাৰে আপোনালোক জানা মানুহ, বেছি ক'ব নালাগে, আপোনালোক গোটেই জানা মানুহ। সেইকাৰণে আমাৰ এই নাওখন যাবলৈ হ'লে, সিপাৰ পাবলৈ হ'লে মায়াৰ ৰছীডাল আমি খুলি দিব লাগিব। আৰু এই মায়াৰ ৰছী খোলাৰ কাৰণে আমাক ক'লে, আমি সংসাৰ সাগৰ এইকাৰণে পাৰ হ'ব পৰা নাই, বাকী সাগৰৰ পাৰ আছে নহবা, ইপাৰ সিপাৰ নহয়, কিন্তু সংসাৰ সাগৰৰ কোনো পাৰ, অপাৰ সংসাৰ সাগৰ, কিন্তু সংসাৰ শব্দৰ অৰ্থটো বুজি পোৱা নাই, সেইকাৰণে পাৰাপাৰ পোৱা নাই। সং মানে হৈছে সাধুৰ সংগ, সাৰ মানে হৈছে মূল। সাধু সংগক মূল হিচাপে যে ল'ব পাৰে, মানে সংসাৰ সাগৰ অনায়াসে পাৰ হ'ব পাৰে। সাধু সংগ অনুসৰা, শ্ৰৱণ কীৰ্তন কৰা, পৰিহৰা পাখাণ্ড আচাৰ।
এটা সংসাৰ সাগৰ পাৰ হ'ব লাগিলে গুৰুজনৰ কীৰ্তনত ক'লে বিষ্ণু ভকতৰ সংগ লৈবা প্ৰথমত দেই বাপ মানে এইটো আটাইতকৈ ডাঙৰ কথা এইকাৰণে বিষ্ণু ভকতৰ যে সংগ ল'ব লাগে মানে আজি এটা সাধু কথা ক'ম এতিয়া বিষয় শব্দটো বৰ ব্যাপক বাপ ন বদেশিকাৰে বি মনিয়া খ 29টা ইয় 29টা ইয় তোৰ শেষৰ ফালে আছে বা 29টা ইয় মানে অক্ষয় অব্যয় যাৰ কোনোদিন শেষ নাই সেইকাৰণে জয় জয় কৃষ্ণ কৃপময় ইয় মানে যাৰ কোনোদিন শেষ নাই এটা আমাৰ শেষ নোহোৱা কোন ভগৱন্ত নহয়নে বা ভগৱন্তৰ কোনোদিন শেষ নাই আত্মাৰ কোনোদিন শেষ নাই এতিয়া আমাৰ মাজতো শেষ নোহোৱাকৈ আছে যেনে মহাত্মা গান্ধী মহাপুৰুষ নহয় মতলববিলাক মৰিও অমৰ হৈ আছে কাৰণ এই ইয়টো কেতিয়া লাভ কৰিব পাৰিম আমি যদিহে সংসাৰলৈ আহি আমি ভাল কৰ্ম কৰিব পাৰিছোঁ তেতিয়াহ'লে সংসাৰৰ বিষয়ে আপোনাক ক্ৰিয়া কৰিব নোৱাৰে সেইকাৰণে পৃথিৱীলৈ আহি আমি ভাল কাম কৰিব পাৰিলে মৰিও অমৰ হ'ব পাৰি ইয় মানে অমৰ আজি মহাত্মা গান্ধী আমাৰ মাজত নাই কিন্তু মৰিও অমৰ হ'ল মহাপুৰুষবিলাক নাই মৰিও অমৰ হ'ল সেইকাৰণে ভাল কাম কৰিলে আপুনি অপাৰ সংসাৰ আগৰ পাৰ হ'ব পাৰিব বিষৰ পৰা মুক্ত হ'ব পাৰিব আৰু বিষয় শব্দটোৰ পৰা ইয়টো কাটি দিয়ক যিয়ে জগতত ভাল কাম কৰা নাই তেওঁৰ অৱস্থাটো এবাৰ চাওক ইয়টো কাটি দিলে কি হয় হয়নে বাপ সেইকাৰণে বিষয় বিষ ধৰ বিষে জৰা জৰা সেইকাৰণে এই বিষৰ পৰাই পৰিত্ৰাণ পাবলৈ হ'লে আপুনি সংসাৰলৈ যিহেতু আহিছোঁ ভাল কাম কৰিব লাগিব বাপ ভাল কাম কৰিলেহে বিষয়ৰ বিষয়ে আপোনাক ক্ৰিয়া কৰিব নোৱাৰে তিনি তাপে আপোনাক তাপিত কৰিব নোৱাৰে তাৰ এটা সৰু উদাহৰণ আপোনালোকৰ আগত দাঙি ধৰিছোঁ আপোনালোকে জানে কুৰুক্ষেত্ৰ যুদ্ধখন এটা বংশৰ মাজত হৈছিল নহয়নে বা কুৰু বংশ কিন্তু ব্যাসদেৱে মহাভাৰত ৰচনা কৰোঁতে এই বংশটোক দুভাগ কৰি দেখুৱাইছে পাণ্ডৱ আৰু কৌৰৱ নহয়নে বা আচলতে বংশ এটাই কুৰু বংশ কিন্তু পাণ্ডুৰ পুত্ৰবিলাকক ক'লে পাণ্ডৱ আৰু ধৃতৰাষ্ট্ৰৰ পুত্ৰবিলাকৰ নাম থলে কৌৰৱ কিয় বাৰু কৰিলে আমাৰতো বাস্তৱত তেনেকুৱা নকৰে বাপ কাৰণ মহাভাৰত হ'ল পঞ্চম বেদ যাক আমি মহাকাব্য বুলিও কওঁ তাৰ পৰাই ল'ব লগা আমাৰ পাৰমাৰ্থিক জ্ঞান বেশে ইয়াৰ দ্বাৰা আমাক বুজাব বিচাৰিছে আমাৰ সমাজত পাণ্ডৱ কোনবিলাক আৰু কৌৰৱ কোনবিলাক চিনাকি আমাৰ চিনি পায় নহয় কৰ্ম কৰিলে নহ'ব চিনি পায় পাণ্ডৱ মানে হ'ল পাণ্ডৱৰ হ'ল পাণ মানে পিয়া দৱ মানে অগ্নি সংসাৰৰ অগ্নিক হজম কৰিব পৰা তিনিকুৰা জুইক হজম কৰিব পৰা লোকবিলাকক পাণ্ডৱ বুলি কোৱা হয় কাৰণ তেওঁলোকে কিমান হজম কৰিছিল ভীমৰ গাত অজুৰাতিৰ বল অৰ্জুনৰ হাতত গাণ্ডীৱ ধনু নহয়নে বাপ তথাপিও দ্ৰৌপদীক বস্ত্ৰহৰণ কৰাৰ সময়ত তেওঁলোকে সকলোবিলাক হজম কৰিব পাৰিছিল নহয়নে আমি জানো পাৰিম বাপ লাৰ ঘৰ আজি পৰিমাৰ বিচাৰে এই কাৰ্য জানিছিল জানিও তেওঁলোকে কিন্তু খেদি গৈ কাকো অন্যায় কৰা হজম কৰিছে তাৰ দ্বাৰা আমাক বুজাইছে আমাৰ সমাজতো আজিৰ সমাজতো কোনোবাই বেয়াকৈ ক'লেও যি হজম কৰিব পাৰে তেনেকুৱা লোকবিলাকক পাণ্ডৱ বুলি কোৱা যেনে মহাত্মা গান্ধী কোনোবাই এখন গালত এটা মাৰিলেও আনখন গাল হাঁহি পাতি দিব পাৰিছিল তেনেকুৱা লোকবিলাকক পাণ্ডৱ বুলি কোৱা যায় আজিও আছে তেনেকুৱা মানুহ বাপ গালি পাৰিলেও
নমতা মানুহ তলমা হৈ থকা মানুহ আজিও সমাজত আছে বা আৰু কৌৰৱ কোনবিলাক কৌ মানে কৈ ফুৰা ৰব মানে গণ্ডগোল সমাজত হকে বিহকে কৈ কিছুমান হঠাতে গণ্ডগোলৰ সৃষ্টি কৰে নাবা এটা সুন্দৰ অনুষ্ঠানত কিবা এটা লগাই দিবা অনুষ্ঠানতে বৰবাদ কৰি দিয়ে নহয় তেনেকুৱা লোকবিলাকক কি বুলি কোৱা যায় কৌৰৱ দুৰ্যোধন দুশাসন এইবিলাক কৌৰৱৰ বংশ সেইকাৰণে এওঁলোকে ওৰ কথা তত লগায়ে এই বংশ এটা বিনাশ হৈ গ'ল সেইকাৰণে আমাক দেখুওৱা বিচাৰিছে আমাৰ সমাজত পাণ্ডৱ কোনবিলাক আৰু কৌৰৱ কোনবিলাক সেইকাৰণে দুটা পক্ষত দুগৰাকী মাতৃ দেখুৱাইছে কুন্তি আৰু গান্ধাৰীয়ে গান্ধাৰীৰ চকুত এখন কাপোৰ বান্ধি থোৱা আছে নহয়নে তাৰ দুটা অৰ্থ গান্ধাৰী গান্ধাৰ দেশৰ পৰা আনিছিল য'ত আজিকালি আফগানিস্তান লৈ আহিছিল ধৃতৰাষ্ট্ৰ কিন্তু তালৈ যোৱা নাছিল বাপ সেই গান্ধাৰ দেশৰ পৰা আফগানিস্তানৰ পৰা লৈ আহিল বিয়া হোৱা নাই যেতিয়া হস্তিনাপুৰ পালে এদিনাখন ধৃতৰাষ্ট্ৰই ক'লে তুমি যে মোৰ লগত বিয়া হ'বলৈ আহিছা মই যে জন্মান্ধ তুমি জানানে নাজানা বোলে এই কথা মই এতিয়ালৈকে ঘুণাক্ষৰে গম পোৱা নাই বোলে এতিয়া বিয়া হ'বানে নহ'বা যিহেতু ইমান ৰাজ্য অতিক্ৰম কৰি আহিলোঁ বিয়া হোৱাটো খাটাং কিন্তু ইমান এটা গুৰুত্বপূৰ্ণ কথা এই ৰাজ্যৰ লোকে মোক নকলে সেইকাৰণে এই ৰাজ্যৰ মই মানুহৰ মুখ এটা কাহিনী দেই আৰু ইয়াৰ আধ্যাত্মিকটো আমাক এটা বুজাইছে ইয়াৰ আধ্যাত্মিকটো যিবিলাক সন্তানে বেয়া কাম কৰা দেখিও যিবিলাক মাতৃয়ে দেখিও নেদেখাৰ ভাওজোৰে তেনেকুৱাবিলাকক গান্ধাৰী চৰিত্ৰ বুলি কোৱা যায় দুশাসনে তেওঁৰ পুত্ৰ দুশাসনে দ্ৰৌপদীক ৰাজসভাত উলংঘ কৰিব বিচাৰিছে নহয় এই কাৰ্য কৰি থকা জানিও গম পায়ো গান্ধাৰীয়ে কিন্তু প্ৰতিবাদ কৰা নাছিল কাৰণ তেওঁৰ পুত্ৰই কম বেয়া কাম কৰা নাই নহয়নে ভাব জগতত এনেকুৱা কাম আজিলৈকে হোৱা নাই তথাপিও কিন্তু মাতৃ গান্ধাৰীয়ে প্ৰতিবাদ কৰা নাছিল তাৰ দ্বাৰা আমাক বুজাইছে মানে নিজৰ সন্তানে বেয়া কাম কৰা দেখিও যিবিলাকে প্ৰতিবাদ নকৰে তেওঁলোক দেখিও মানে নেদেখাৰ ভাওজোৰে আমাৰ বহুত আই জানে ৰাতি নিজৰ ছোৱালীজনীয়ে মানে লেপৰ তলত ৰাতি 1 বজালৈকে কাক মেছেজ দিয়ে কাৰ লগত কথা পাতে চব কথা জানে মাকবিলাকে জানিও শুনিও দেখিও নেদেখাৰ যিবিলাকে মাতৃয়ে ভাওজোৰে তেওঁলোক গান্ধাৰীৰ চৰিত্ৰ বুলি কৈছে এইবিলাক চকু থাকিও তেওঁলোক অন্ধ এইটোক জ্ঞান দিব বিচাৰিছে আধ্যাত্মিক জ্ঞান এইটো দেই বাপ আৰু কুন্তীৰ দ্বাৰা আমাক কি জ্ঞান দিছে দ্ৰৌপদীক লাভ কৰিবৰ দিনা কুন্তীয়ে ভিতৰত খাদ্য বনাই আছিল যুধিষ্ঠিৰে বাহিৰৰ পৰা মাত লগালে আই আজি ভাল বস্তু আনিছোঁ তেতিয়াহ'লে বাপা এটা কাম কৰ আন দিনাৰ নিচিনা আটাইবিলাকে ভগাই খা নহয়নে বা আচলতেতো কুন্তীৰ আটাইকেইটা সন্তান তেওঁৰ নিজৰ নাছিল তেওঁৰ মাত্ৰ 3টাহে যুধিষ্ঠিৰ ভীম অৰ্জুন নকুল সহদেৱতো মাদ্ৰীৰ আছিল কিন্তু মাদ্ৰীৰ মৃত্যুৰ পাছত তেওঁকে গতাই গৈছিল নিজৰ ল'ৰা নিচিনা চাবৰ কাৰণে কিন্তু কোনোদিনেই কুন্তীয়ে নকুল সহদেৱক বেলেগ সন্তান বুলি চোৱা নাছিল সেইকাৰণে আন দিনাৰ নিচিনাকৈ আজিও কৈ দিলে যি আনিছা আটাইবিলাকে ভগাই খা তাৰ দ্বাৰা আমাক কি মেছেজ দিলে কুন্তীয়ে যেনেকৈ সকলো সন্তানকে নিজৰ সন্তানৰ নিচিনা দৃষ্টিৰে চালে আমাৰ মাতৃসকল কুন্তীৰ নিচিনা হ'ব লাগে সেইকাৰণে কুন্তীৰ যিটো স্তুতি কৃষ্ণই যাবলা কৃষ্ণই কুৰুক্ষেত্ৰ যুদ্ধৰ পাছত কুন্তীৰ স্তুতিত ভগৱন্তই আকৌ কেইদিনমান
থাকি গৈছিল আৰু সেই স্তুতিটোৱে মহাভাৰতৰ পৰা আনি গুৰুজনাই কীৰ্তনৰ আদিতে লিখিলে কৃষ্ণাই বাসুদেৱাই দৈৱকী নন্দনাই আচ্ছনানে বাপ কিহৰ কাৰণে তাৰ ভক্তিৰ দ্বাৰাই যে কৃষ্ণক যাবলা কৃষ্ণক ৰাখিব পাৰি নহয় সেইকাৰণে আমি কুন্তীৰ নিচিনা মাতৃ হ'ব লাগিব আৰু তেতিয়াহে আমি তেনেকুৱা সন্তান জন্ম দিব পাৰিম বা সকলো সন্তানকে তেনেকুৱা দৃষ্টিৰে আমি চাব পাৰিম সেইকাৰণে ইয়াত আমাক কথাখিনি ধুনীয়াকৈ নিবেদন কৰিলে তে আমি হৰিভক্তি কৰিবলৈ হ'লে এই কাব্য মহাকাব্য ৰামায়ণ মহাভাৰত পুৰাণৰ পৰাই ইয়াৰ চৰিত্ৰবিলাকৰ অন্তৰালৰ কথাবিলাক আমি তাৰ ভিতৰৰ গভীৰ কথাবিলাক আমাৰ জীৱন নাটত প্ৰয়োগ কৰিব লাগিব তেতিয়াই আমি ইয়ালৈ অহা ভাগৱত শুনা আমাৰ সাৰ্থক হ'ব কলো কথা গ'ল উৰি নহয়নে বাপ মানে সেই ভাৱেৰে যদি আমি কথাবিলাক শুনো সেইকাৰণে এদিনাখন এজন ৰজাই এখন উৎসৱলৈ গৈছিল আমি উৎসৱত গ'লে এটা নিয়ম আছে নহয় ঘৰলৈ কিবা এটা অনাৰ নিয়ম থাকে নহয় এই ৰজাৰো 3টা সন্তান আছিল ল'ৰা ৰজাই ভাবিলে ইহঁতৰ কাৰণে মই কিবা এটা লৈ যাওঁ গৈ এখন পুতলাৰ দোকানত সোমালে দেখিলে একেই পুতলা দেখাত পুতলাকেইটা একে ভাবিলে আজিকালিও কিছুমান ল'ৰাৰ আপত্তি থাকে নহয় বাপ এইটো অলপ বেলেগ দিলে সেইটোক বেলেগ দিলে আপত্তি নহয় বাপ দেখিলে বোলে এই 3টা পুতলা দিয়া দোকানীয়ে ক'লে এই পুতলাকেইটা যদিও আপুনি দেখাত একে দেখিছে ইয়াৰ কিন্তু প্ৰতিটোৰে নাম বেলেগ গুণ বেলেগ কাম বেলেগ বোলে এনেকৈ দাঙি দেখুৱাই দিলে বোলে তলত দেখি লেখা আছে 1 নম্বৰ পুতলা আনটো দেখুৱাই দিলে 2 নম্বৰ পুতলা এইটো দেখে 3 নম্বৰ বোলে একে যদিও ধাতুৰ ইয়াৰ কিন্তু কাম বেলেগ বোলে কি কাম বেলেগ 1 নম্বৰ পুতলা টনিলে আপুনি 1000 টকা দিব লাগিব বোলে এইটোৰ কাম কি বোলে এইটো পুতলাৰ কাণত এটা পইচা ভৰাই দিয়ক এই পইচা কেতিয়াও ওলাই নাহে সেইকাৰণে ইয়াৰ 1000 দাম এই 2 নম্বৰ যি তলত লিখা আছে মানে সেইটোৰ দাম আপুনি 100 টকা দিলেই হ'ব বোলে ইয়াৰ কাম ইয়াৰো কাণৰ ফুটাত আপুনি পইচা এটা ভৰাই দিয়ক কাচিত এটা পইচা যিমান পইচা ভৰালেও কাচিত এটাহে পইচা ৰ'ব বাকি সব ওলাই যাব সেইকাৰণে ইয়াৰ দাম 100 আৰু 3 নম্বৰ পুতলা বোলে ইয়াৰ কাৰণে আপুনি যিমান পইচা ভৰালেও পইচা নাথাকে সব ওলাই যাব সেইকাৰণে ইয়াৰ দাম 1 টকা দিলেই হ'ব ৰজাই আচৰিত মানিলে একে ধাতুৰে গঢ়া কিন্তু ইয়াৰ কামবিলাক বেলেগ বেলেগ নহয়নে দামো বেলেগ বেলেগ নহয়নে বাপ সেইকাৰণে এতিয়া আমি 1000 টকাৰ পুতলাটো 1 নম্বৰ পুতলাটো কিনিম নে 2 নম্বৰ নে 3 নম্বৰ পুতলাটো কিনিম নহয়নে বাপ বিবেচনাটো আমাৰ হ'ব লাগিব 1000 পুতলা আমাক বুজাইছে সেই কাণত পইচা সোমাই দিয়াৰ নিচিনা হৰি কথা যিমান সোমালেও সব জমা হৈ ৰ'ব বাপ সব কথাবিলাক জমা হৈ আছে আৰু 100 টকাত আনা পুতলাটো বাপ হৰি কথা শুনে আহি কিন্তু কেতিয়াবা এটা কথা শব্দ তেওঁৰ কাণত ভিতৰত ৰৈ যায় বাকীবিলাক সব ওলাই যায় আৰু 1 টকা পুতলাটো বাপ যিমান সোমালেও এখন কাণেৰে সোমাই এখন কাণেৰে ওলাই যায় সেইকাৰণে আমি 1000 টকাৰ পুতলা ধাতু কিন্তু একেই আমি একে পঞ্চভূতি মানুহে নহয়নে বাপ কিন্তু আমাৰ কৰ্মবিলাকে বেলেগ বেলেগ সেইকাৰণে আমি 1000 টকীয়া পুতলা হ'ব লাগিব বাপ কেনেদৰে গৰুৱে যেতিয়া ঘাঁহ খায় ঘাঁহৰ সময়ত কি কৰে সকলো ঘাঁহ একেবাৰে মনোযোগেৰে খায় ভিতৰত সোমাই লয় নিজৰ পৰৰ এইবিলাক নাচায় সুবিধা পালে সব একলগে খাই দিয়ে আৰু যেতিয়া জিৰাবলৈ যায় কি কৰে
পাগলী উলিয়াই পাগলী থাকে নহয়নে বাপ? সেইকাৰণে কৃষ্ণই গৰু চাৰিছিল, আমাক বুজাইছে বাপ কৃষ্ণই কিয় গৰু চাৰিছিল। তাৰমানে গৰুৰ পৰাই ল'ব লগা জ্ঞানটো আপোনালোক আমি সকলোৱে ল'ব লাগে। আজি ইয়াত আমি আহিছোঁ নহয়নে বাপ? ইয়াত যিমান বাপে পঢ়িছে, যিমান কোৱা গৈছে সকলোবিলাক এতিয়া সোমাই লওক নহয়নে বাপ? আৰু যেতিয়া ঘৰলৈ যাব, ঘৰলৈ নাতি বা যিবিলাক অহা নাছিল সেইবিলাকৰ লগত পাগলী থাকক নহয়নে বাপ? এতিয়া আমি অনুষ্ঠানত অহাটো সঁচা। অনুষ্ঠানৰ পৰাই যোৱাৰ পাছত আমাক বহুতে সোধে, ঘৰৰ মানুহে সোধে, এই আজি যে অনুষ্ঠানত গৈছিল কি খোৱালে? কি খোৱালে? পনীৰো দিছিল, ডাঙৰ ডাঙৰ গল্লা দিছে, পায়স দিছে, কিবা কিনি নহয়নে বাপ? আমি সেইটোৱে সোধোঁ। কিন্তু ভাগৱতত কি পঢ়িছিল, প্ৰসংগত কোনটো কীৰ্তন দিছিল, সেইবিলাক কিন্তু আমাৰ নুসুধে। আমি সুধিব লাগে কি? সুধোঁ আমি কি? সেইকাৰণে আমি এই যে কথাবিলাক শুনিছোঁ, শুনা কথাবিলাক আমি গৈ ঘৰত পাগলা মানে আলোচনা কৰিব লাগিব। নহাজনৰো এটা উপকাৰ হ'ব, হয়নে নহয়? নহাজনৰ এটা উপকাৰ হ'ব। মই এটা কথাৰে আজি সামৰিম, মাত্ৰ এজোকা আছে। এই যে আমি কথাবিলাক আদান আৰু প্ৰদান কৰিব লাগে দেই বাপ। গুৰুজনাই যেতিয়া বৰপেটা সত্ৰত আছিল নহয় বা, আটাইতকৈ বেছি বছৰ বৰপেটা সত্ৰতে আছিল দেই বাপ। এই বৰপেটা সত্ৰত থাকোঁতে এই গুৰুজনাৰ দিনৰ কাহিনী। সেই সময়ত সোণপুৰা নামৰ ঠাইত এহাল বুঢ়া বুঢ়ী আছিল। এই বুঢ়া বুঢ়ী হালে কি কৰে, বুঢ়াই এই বাঁহ বেতৰ কাম জানে বাপ, ডলা খৰাহী কুলা চালনী এইবিলাক বনাই দিয়ে। বুঢ়ী আকৌ গাঁৱে গাঁৱে ঘৰে ঘৰে গৈ এইবিলাক বিক্ৰী কৰে আৰু তালৈ তেওঁলোকে পোহপালন কৰে। এওঁলোক বুঢ়ীৰ কাম হ'ল এই বিক্ৰী কৰা, বুঢ়াৰ কাম হ'ল বনোৱা। এনেকৈ বিক্ৰী কৰি 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 এদিনাখন বৰপেটা সত্ৰত পালে আৰু গুৰুজনে ধুনীয়া ধুনীয়া খৰাহী দেখা পায়, লাগে নহয় বাপ নামঘৰত। কেইটামান ৰাখি ল'লে আৰু ক'লে, আই ঘৰত কোন কোন আছে? এই ঘৰত আৰু বেলেগ নাই, বুঢ়া আৰু আমি বুঢ়ী দুজনাই। বোলে আই এটা কাম নকৰে কিয়, আপোনালোক দুয়োজন ইয়ালৈ আহক, এটা পজা দিওঁ, ইয়াতে থাকিব। আপুনি সদায় আমাৰ এই সত্ৰখন পৰিষ্কাৰ কৰিব, তাৰ বিনিময়ত আপোনালোকক মানে তিনিবেলা খোৱাৰ কাৰণে সুবিধা দিয়া হ'ব। আৰু বাপজনে আমাৰ লগত নাম প্ৰসংগত বহিব আৰু বাকী সময়খিনিত তেওঁ বাঁহ বেতৰ কাম কৰি এটা এক্সট্ৰা ইনকামো কৰিব পাৰিব। তোমাৰ মতামত? এই মোৰতো এতিয়াই থাকিবৰ মন গৈছে, কিন্তু হ'লেওতো বুঢ়া এটা আছে নহয়, আলোচনা কৰিব লাগিব। যাওক তেতিয়াহ'লে আই ঘৰত গৈ বুঢ়াৰ লগত আলোচনা কৰিবা। এনেদৰে বুঢ়ীয়ে গৈ ক'লে, বুঢ়া আজি এটা ভাল খবৰ। বোলে কি? বোলে এনেকৈ সত্ৰত গৈছিলোঁ, মানে গুৰুজনাই এনে তেনে তোমাক সুবিধা দিলে, তই কি কৰিবি? বুঢ়াই বোলে, ৰাতিতে টোপোলা বান্ধ পুৱাই যাম। এনে এটা সুবিধা পাইছোঁ, এৰি দিয়াত নাই। বুঢ়া বুঢ়ীয়ে বৰ আশা কৰি টোপোলা বান্ধি সত্ৰত পালে। গুৰুজনাই থাকিবলৈ এটা ধুনীয়া ঘৰ দিলে। বুঢ়ীৰ সদায় কাম সত্ৰখন পৰিষ্কাৰ কৰা আৰু বুঢ়াৰ সদায় কাম গা মূৰ ধুই নামঘৰত ৰাতিপুৱাই প্ৰসংগত বহা। এমাহমান গ'ল। এমাহমান পাৰ হোৱাৰ পাছত এদিনাখন প্ৰসংগৰ পৰা আহি সদায় বুঢ়াই কয়, মোক ভাত দে। ভাত দিয়ে। এমাহৰ অন্তত যেতিয়া এদিন ভাত খাব বিচাৰিলে বুঢ়ীয়ে ক'লে, এটা কথা, এমাহ প্ৰসংগত পঠালোঁ, ইমান দিন মনে মনে আছিলোঁ, আজি কিন্তু মই মনে মনে নাথাকোঁ। ইমান দিন যে প্ৰসংগত বহি আছা, আজি মোক এটা ঘোষা মুখস্থ দিব লাগিব, তাত প্ৰসংগত কৰা ঘোষা। বুঢ়াই বোলে, মই মুখস্থ নাই। তেতিয়াহ'লে আজিৰ পৰা ভাতো নাই। তই যাব লাগে কাৰণে গৈ আছা, গাবলৈ কাৰণে গাই আছা নহয়? সেই দালি নগলিব আৰু আজি আৰু ভাত নাই। বুঢ়াই গৈতো নামঘৰৰ পিৰালিত দুখ মানে বহি আছে। গোপালহঁতে বোলে, কি হ'ল আতৈ? হে নক'বা। বোলে কিবা লাগিল নেকি? এই লগাকে লগোৱা নাই, নলগাকৈও থকা নাই।
বোলে কথাটো নিদিয়ে বোলে বুঢ়ীয়ে ভাত নিদিলে কিয় নিদিয়ে বোলে মই যে এমাহ যে প্ৰসংগত বহিছোঁ বুঢ়ীয়ে মোক এজোকা ঘোষা গাব দিছে যে মইতো ঘোষাও নাজানো মই পদো নাজানো একো মুখস্থ নাই সেইকাৰণে বুঢ়ীয়ে মোক ভাত নেদে আজি এজোকা গাই দিলে বুঢ়ী ভাত দিব তেতিয়া বুঢ়ী ভাল কথা কৈছে আপোনাৰ তাৰমানে আপুনি ইমান এক মাহে নামক আহিছে মনোযোগ দিয়া নাই নাম তেনেকৈ গালে নামে আমাক ক্ৰিয়া নকৰে নহয় আঁতৰি তে বুঢ়ী ভাল কথা কৈছে তই লগতে থাকিব নোৱাৰে মই এটা সহজ কথা শিকাই দিওঁ মনত তাৰে আজি গাই ভাত সাজ খাওক কালিৰ পৰাই কিন্তু মনোযোগ দিব বোলে কি গাব লাগিব বোলে পাৰ কৰা ৰঘুনাথ সংসাৰৰ সাগৰে এইটো মানে বোলে সেইটো মনত ৰ'ব বোলে সেইটো গাই ভাত সাজ খোৱা আজি কিবা কৰি লগত থাকিব নালাগে বুঢ়াই একেবাৰে মনে মনে গাই বুঢ়ী মোক ভাত দে বোলে মুখস্থ গাই দিলে নহয় বোলে পাৰ কৰা ৰঘুনাথ সংসাৰৰ সাগৰে ঠিক মনত আজিৰ পৰাই কিন্তু আজিৰ পৰা এনেকুৱা কৰিব নোৱাৰিবি নহয়নে এই বুলি বুঢ়াই সদায় যদিও প্ৰসংগক যোৱা হ'ল আগে কিন্তু অকণো মনোযোগ দিয়া নাছিল আৰু পিছদিনা পৰে মনোযোগ দি শুনে আৰু আহি আইৰ আগত কথাখিনি কয় আৰু এনেদৰে এমাহমান পিছত মানে বুঢ়াৰ মুখত শুনি শুনি বুঢ়ীও চৈধ্য প্ৰসংগ মুখস্থ হৈ গ'ল ইয়াকে কয় হিয়া দিয়া নিয়া নহয়নে আমাৰো আজি আমি আইসকল আহিছোঁ বাপসকল ঘৰত আছে বা বাপসকল আহিছোঁ আইসকল আছে নহয়নে আমিও ইয়াৰ পৰা গৈ কথাবিলাক হিয়া দিয়া নিয়া কৰিব লাগিব নহয় আৰু তাকে নকৰি যদি ঘৰৰ মানুহে গতিকে আজিনো কি খুৱালে লুচি খুৱাইছে আজি একেবাৰে নহয়নে সেইকাৰণে এই আমাৰ গুৰুজনাই যেনেকৈ এইবিলাক গুৰু চৰিত্ৰত দেখি গৈছে এই কথাবিলাক আমি অনুধাৱন কৰিব লাগিব মনোযোগেৰে আমি শুনিব লাগিব নিশ্চয় ভগৱন্তই কৃপা কৰিব সেই বা সমস্ত সেই আই সমস্ত ভাগৱতৰ কথা মই মাত্ৰ আপোনালোকক 3 দিনহে পালোঁ নানিবা ইমান প্ৰসাৰ যাক নেকি কৈ কোনে অন্ত কৰিব নোৱাৰে এটা কথাৰে আজি সামৰিছোঁ কাৰণ বিশাল ভাগৱতৰ কথা কৈ কোনে অন্ত কৰিব নোৱাৰে মাত্ৰ এটা কথাৰে সামৰিছোঁ বাপ 2004 চনৰ কথা ডাঙৰ এটা বানপানী আহিছিল নহয় বাপ আমাৰ নলবাৰীতো আমাৰ ঘৰৰ ডাঙৰ বানপানী 15 দিনমান আছিল বাপ বানপানীটো তেনেকুৱা বানপানী আজিলৈকে হোৱা নাই বানপানী হ'লে বেমাৰ আজাৰ বেছি হয় 7 দিনমান যোৱাৰ পাছত নলবাৰীৰ ডিচিয়ে ফোন কৰিলে বোলে অহাকালৈ তাত ডক্টৰ আৰু ঔষধ দিয়া যাব আপোনালোকে এটা ভাল ব্যৱস্থা কৰিব আৰু সেইমতে ডিচিৰ অৰ্ডাৰটো পাই আমি আমাৰ নমাটি এমই স্কুলৰ খেলপথাৰতে মানে বেমাৰী চোৱাৰ এটা কেম্পাছত সুবিধা কৰি দিলোঁ এমই স্কুলৰ আৰু এই বেমাৰী চোৱাৰ কাৰণে আহিব বুলি গম পাই বাপ মানুহবিলাকে লাইন লাগিছে বাপ বিনামূলীয়াকৈ পাব নহয় বাপ বেমাৰী চাই দেখিলে সন্ধিয়া হ'ব তেওঁলোক যাব লাগিব বানপানীৰ সময় মানে এনেইতো পৰিৱেশটো একেবাৰে ভয়ংকৰ দেখিলে ডক্টৰে লাইনত আকৌ বহুত আৰু পিছফালে বহুত মানুহ আছে কাৰণ সময় নাই এই আগত থকাজনক ক'লে এই আপোনাৰ কি হৈছে চৰ্তত কওক চৰ্তত ক'ব দিলে তেতিয়া বেমাৰীজনে ক'লে শুকান 50 ভাৰভোৰ পাৰপুত 3 বাৰ 4 বাৰ ডক্টৰ বোলে এনেই মাথাটো গৰম হৈছে ইমান বেমাৰী চাই আছোঁ আৰু ইমান মানুহ লাইনত আছে এই তোক সুধিছোঁ কি আৰু তই কি আবুল তাবুল বকিছ আপুনিয়ে মোক চৰ্তত ক'ব দিছে আৰু এতিয়া ময়ে আবুল তাবুল বকিলোঁ বোলে আবুল তাবুল নবক কি বকিলি বোলে আপুনি বুজি পোৱা নাই যদি কওক আপুনি শ্বৰ্ট হেণ্ডত ক'ব দিয়া দেখি মই একেবাৰে ষ্টেনগ্ৰাফাৰত কৈছোঁ বোলে তেতিয়াহ'লে মোক বুজাই কওক ক'লে মই কি কৈছিলোঁ মনোযোগ দিব শুকান 50 শুকান মানে হ'ল জন্মতে মই একেবাৰে ক্ষীণমিন এতিয়াও স্বাস্থ্যটো দেখিছে নহয় সেইকাৰণে মা আই দেউতাই নাম থ'লে শুকান 50 মানে মোৰ বয়স বৰ্তমান 50
ভাৰভোৰ পাৰপুৰ এইটো হ'ল মোৰ বেমাৰ পেটটো মোৰ ভাৰভোৰ পাৰপুৰ কৰি থাকে আৰু মই 3-4 বাৰ কক যাং আপুনিতো জানে বোলে ডক্টৰে বা কি সাংঘাতিক বেমাৰী পাল্লাত আজি পৰিলোঁ হয়নে বাপ তে ঠিক তেনেদৰে ইমান বিশাল কথা ভাগৱতৰ কথা আমি ইমান কম সময়তে ক'ব নোৱাৰি কাৰণে আমিও চৰহিন্দতে কৈ থলোঁ দেই বা সমস্ত অপৰাধ নধৰিব কৃষ্ণ হে রাম হেন জানিতে যায়ান বিষয়ৰ কথা হৰিক ভজিও জন্ম নকৰিও বৃথা কৃষ্ণৰ কিংকৰে কহে অনন্ত কন্দলি ডাকি হৰি বোলা পলাই যাওক পাপ কলি হৰি ৰাম 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 কিমতে ভকতি কৰিব তোমাত হৰি হৰি হৰি